ডিফুত সন্দেহযুক্ত হেৰোইন আৰু নগদ ধনসহ 3জনক আটক আৰক্ষীৰ। দেওবাৰে পুৱা প্ৰায় 10:30 এক গোপন সূত্ৰৰ পম খেদি ডিফুৰ চৰচৰিত সন্দেহযুক্ত হেৰোইন আৰু আব্দুল খালেকৰ ঘৰৰ পৰা 23,640 টকা নগদ ধনসহ 3টা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ডিফু আৰক্ষীয়ে। সৰবৰাহকাৰী 3টা ক্ৰমে আব্দুল খালেক, তেওঁৰ পত্নী গীতা দাস আৰু খাইৰুল উদ্দিন ওৰফে বাবু। তিনিওৰে পৰা আৰক্ষীয়ে এটা প্লাষ্টিকৰ চাবোনৰ বাকচ আৰু চাদা টেমাত 15 গ্ৰামতকৈ অধিক সন্দেহযুক্ত হেৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী অনুসৰি কাৰ্বি আংলং জিলা উপ আৰক্ষী অধীক্ষক মাৰ্টিন দেউৰীৰ নেতৃত্বত আৰু ডিফু থানাৰ অচি কিশোৰ বৰুৱা, ডিফুৰ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱপ্ৰতীম কোঁৱৰ আৰু চৰচৰিত আৰক্ষী বাহিনীৰ সহযোগত প্ৰথমে খাইৰুল উদ্দিন ওৰফে বাবুৰ ওচৰত হেৰোইন ভৰ্তি এটা চেডা টেমা উদ্ধাৰ কৰে। পিছত খাইৰুল উদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত আব্দুল খালেকৰ ঘৰত অভিযান চলাই এটা প্লাষ্টিকৰ চাবোনৰ বাকচ আৰু 2টা চাদা টেমাত ভৰ্তি হেৰোইন উদ্ধাৰ কৰাৰ লগতে 23,640 টকা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। মানে এনেকা হৈছে মানে ইয়াতে ড্ৰাগছ বেপাৰটো চলি থাকে বুলি আমি শুনি থাকোঁ আৰু তেতিয়া আমি যেতিয়া মানুহকেইটাক লোকৰ লগত চিনাকি কৰিছোঁ, যেতিয়া খাই যে ল'ৰাকেইটা সিহঁতৰ লগত চিনাকি পাইছোঁ মানে এইকেইটা ব্যৱহাৰ কৰে। তাৰ আজি মই ঘৰতে আছিলোঁ, দেওবাৰ সেইকাৰণে ঘৰতে আছিলোঁ, মন্দিৰত খেলি আছিলোঁ। তো ল'ৰাকেইটা অহা দেখি পেলাই মই অকলে নিজে প্ৰথমত পিছা কৰি আহিলোঁ। তাৰপিছত আহি পেলাই ইয়াতে এই তেওঁ গাঁওবুঢ়াকে মই লগ পালোঁ। তাৰপিছত দুজনে আহি পেলাই আমি ঠিক সিহঁতেও গাড়ী লৈ পেলাই গৈ আছিলে, আমিও সেইফালৰ পৰা আহি আছিলোঁ। মুখামুখি হওঁতে ৰখাই পেলাই মই তাৰ হাতত পালোঁ আৰু তেনেকৈ তাক ধৰাৰ লগে লগে মই সুধিলোঁ ক'ৰ পৰা আনিছে। তো সেই ক'লে খালেক বুলি মানুহজনৰ নাম ক'লে। তো আইচি সিহঁতক ফোন কৰিলোঁ, ছাৰহঁতে আহি পেলাই ঘৰত ৰেড মাৰাৰ লগে লগে তেওঁৰ বেক চাইডত লুকাই থোৱাত পাইছোঁ আৰু আমি ড্ৰাগছ। এইটো অনুমানটো মই ক'ব নোৱাৰোঁ, যিহেতু এইবিলাক বস্তুটো আমি নাজানো। পেকেট এইটো চাবোন বক্স একটা আছিলে, চাদা টেমাটো 3টা আছিলে। খালি ঘৰত 2টা আৰু এই ৰাস্তাত একটা পাইছোঁ। এইটো চৰচৰি বুলি কয়, ধৰম সিং ৰহাং বুলি কয় নাজানো, কিন্তু আমিতো আগৰ পৰা চৰচৰি বুলিহে জানো আৰু। 2বাৰ 3বাৰমান জেলত গৈছে বুলি শুনিছোঁ। হয়। মইতো ইয়াত নাথাকোঁ, মোৰ গাঁৱটো মানে সেইফালেদি অহা যোৱা কৰে সিহঁতে। তো আমাৰ গাঁওখনৰ পৰিৱেশটো বেয়া হৈ আছে, গতিকে আমিও গাঁওখনৰ মই ছেক্ৰেটাৰী হয়, সেইকাৰণে আমিও দায়িত্ব আছে বুলি আমি ধৰিব লগা হৈছে আৰু। এইটো গাঁওখনৰ নাম এনেই ধৰম সিং তেৰাং গাঁও বুলি কয়। এইটো চৰচৰি। খবৰ এটা পালোঁ, পাই কিনে আমাৰ চ'ৰ্চ লগাই কিনে এনেকৈ এজন কি নাম আছিলে তেওঁৰ খাইৰুদ্দিন বুলি এজন ল'ৰাক ধৰা হ'ল। তেওঁৰ ওচৰত এটা টেমা পোৱা গ'ল আৰু সেই যোগেদি তেওঁ ক'ৰ পৰা আনে সেই ঘৰত চাৰ্চ কৰি আমি খালেক আৰু তেওঁৰ ৱাইফ গীতা দাসক লগ কৰা মানে ধৰা হয়। আৰু লগতে তেওঁলোকৰ পৰাও মানে এটা চাবোনৰ বাকচ আৰু 2টা আমাৰ যিটো চাদাৰ টেমা থাকে সেই টেমাত সোমোৱা হিচাপত সেইখিনি বস্তু জব্দ কৰা হয়। টোটেল আমাৰ চব মিলাই কিনে 15 গ্ৰাম হ'ব আৰু এই ছাছপেক্টেড হেৰইন। এতিয়া এৰেষ্ট মানে এতিয়া কেছ ৰেজিষ্টাৰ হ'ব আৰু এতিয়া তেওঁলোকৰ এগেইনষ্টত বাকী কামখিনি আমি কৰি গ'লোঁ। এতিয়া কেছ মতে চলি থাকিব আৰু।